আমি পোনপ্ৰথমে নাহৰ জেং বিহুৰ দলৰ পৰা সকলোকে নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ দিহিঙীয়া গাঁৱৰ যুৱতীসকলে একত্ৰিত হৈ নাহৰ জেং বিহু দল নামেৰে এটা বিহুৰ দল গঠন কৰি প্ৰত্যেকৰে চোতালে বিহু পৰিৱেশন কৰাৰ চোতাল বিহুৰ যি পৰম্পৰা আছে সেই ধাৰা অক্ষুণ্ণ ৰাখিবৰ বাবে চোতাল বিহু পৰিৱেশন কৰিবলৈ সাজু হৈছোঁ আৰু লগতে মঞ্চ বিহু আমি পৰিৱেশন কৰিবলৈ প্ৰয়াস কৰিম। 15 দিনমান আগৰে পৰাই যুৱতীসকলে একত্ৰিত কৰি জেং বিহুৰ আখৰা প্ৰস্তুতি চলাই আছোঁ আৰু এনেদৰেই প্ৰত্যেকৰে চোতালে গৈ বিহু পৰিৱেশন কৰিবলৈ সাজু হৈছোঁ। আমি পোনপ্ৰথমে নাহৰ জেং বিহুৰ দলৰ পৰা সকলোকে নৱবৰ্ষৰ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এইবাৰ দিহিঙীয়া গাঁৱৰ যুৱতীসকলে একত্ৰিত হৈ নাহৰ জেং বিহু দল নামেৰে এটা বিহুৰ দল গঠন কৰি প্ৰত্যেকৰে চোতালে বিহু পৰিৱেশন কৰাৰ চোতাল বিহুৰ যি পৰম্পৰা আছে সেই ধাৰা অক্ষুণ্ণ ৰাখিবৰ বাবে চোতাল বিহু পৰিৱেশন কৰিবলৈ সাজু হৈছোঁ আৰু লগতে মঞ্চ বিহু আমি পৰিৱেশন কৰিবলৈ প্ৰয়াস কৰিম। 15 দিনমান আগৰে পৰাই যুৱতীসকলে একত্ৰিত কৰি জেং বিহুৰ আখৰা প্ৰস্তুতি চলাই আছোঁ আৰু এনেদৰেই প্ৰত্যেকৰে চোতালে গৈ বিহু পৰিৱেশন কৰিবলৈ সাজু হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।